वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। ओम गं गणपतये नमः। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 21 বহাগ শনিবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 4 মে 2024 চন, ভাৰতীয় 14 বহাগ মোং 24 চৌৱাল। আৰু আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:46 30 ছেকেণ্ডত, সূৰ্যাস্ত সন্ধ্যা 5:50 42 ছেকেণ্ডত। আৰু ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণ একাদশী তিথি, ৰাতি 8:39 6 ছেকেণ্ডলৈকে। আজি নক্ষত্ৰ হ'ল পূৰ্ব ভাদ্ৰপদা নক্ষত্ৰ, ৰাতি 10:07 12 ছেকেণ্ড পৰ্যন্ত। আৰু আজিৰ যোগ হ'ল ইন্দ্ৰযোগ, দিনৰ 11:03 12 ছেকেণ্ডলৈকে। কৰণ আজি বপকৰণ। ইন্দ্ৰযোগ, ইন্দ্ৰযুগত জন্মজাতক ধনী, সুখী আৰু অল্পায়ু, ৰোগী আৰু গুণীয় হয়। আজি ৰাজকীয় সন্মান আৰু ৰাজকীয় ক্ষেত্ৰত উন্নত সুযোগ থাকে জীৱনত। কোনো ৰাজপ্ৰাপ্তি বা ৰাজকীয় কাৰ্য, ইলেকশ্যন আদিৰ কাৰণে অতি শুভ যুগ। গতিকে বন্ধু বান্ধৱীসকল, এই যুগত যিকোনো ৰাজনৈতিক বা চৰকাৰী কাৰ্যক্ষেত্ৰত যদি কিবা কাম আছে তেনেহ'লে আপোনালোকে ইয়াৰ ফল শুভ পাব। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি আৰু শুক্ৰ বহি আছে আজি মেঘ ৰাশিত, বৃহস্পতি আজি বহি আছে বৃষভ ৰাশিত, আৰু মীন ৰাশিত বহি আছে ৰাহু, মংগল আৰু বুধ। শনি বহি আছে কুম্ভ ৰাশিত, কেতু বহি আছে কন্যা ৰাশিত, আৰু আজি চন্দ্ৰ বহি আছে আজি কুম্ভ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰী শূদ্ৰবৰ্ণ, হুতাশান যোগ, নৰগণ, নৰা অস্থি, অষ্টোত্তৰী ৰাহু আৰু বিংশোত্তৰী বৃহস্পতিৰ দশা। দিনৰ 4:38 12 ছেকেণ্ড যোৱাত মীন ৰাশি বিপ্ৰবৰ্ণ, ৰাতি 10:07 24 ছেকেণ্ড যোৱাত গৰুৰ অস্থি, অষ্টোত্তৰী শুক্ৰ আৰু বিংশোত্তৰী শনিৰ দশা। আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ, মৰণত দোষ 3 পাত, আৰু ৰাতি 8:39 6 ছেকেণ্ড যোৱাত পূৰ্ণ দোষ, ৰাতি 10:07 12 ছেকেণ্ড যোৱাত 2 পাত লাগিব। যাত্ৰা মধ্যম, তীৰ্থমিত্ৰ দোষ আৰু পূব দক্ষিণে যাত্ৰা নাই। দিনৰ 11:03 12 ছেকেণ্ড যোৱাত যাত্ৰা নাই, বৈধতি যোগ দোষ আছে। আৰু যিহেতু আজি শনিবাৰ, মুখত অকণমান আদা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰত এবাৰ জপ কৰি শুভ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভকৰ্ম নাই। খাদ্যত আজি উৰহি, আৰু ৰাতি 8:36 6 ছেকেণ্ড যোৱাত পুৰৈ শাক খোৱা নিষেধ। যোগিনী আজি অগ্নিকোণত, আৰু ৰাতি 8:39 6 ছেকেণ্ড যোৱাত নৰিত্ৰ কোণত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 6:26 11 ছেকেণ্ডলৈকে, আৰু 4:12 23 ছেকেণ্ডৰ পৰা গধূলি 5:50 5 ছেকেণ্ডলৈকে আছে। আৰু কাল ৰাত্ৰিৰ সময় হ'ল নিশা 7:12 23 ছেকেণ্ডৰ পৰা 3:26 11 ছেকেণ্ডলৈকে। কাল ৰাত্ৰি 7:12 23 ছেকেণ্ডলৈকে গধূলি সময়ত, আৰু শেষ নিশা 3:26 11 ছেকেণ্ডৰ পৰা 4:47 55 ছেকেণ্ডলৈকে এই কাল ৰাত্ৰি। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ অমৃত যোগ দিনৰ 9:09 পৰা 12:37 ৰাতি 8:01 পৰা 10:13 11:42 পৰা 1:09 1:53 পৰা শেষ নিশা 3:20 গতিকে সকলো শুভ কাৰ্য, মাংগলিক কাৰ্য, যাত্ৰাৰ ক্ষেত্ৰত এই অমৃত যোগ অতি উত্তম। আজি একাদশীৰ একদিষ্ট সন্দীপন। বড়োথিনী একাদশীৰ আজি উপবাস আছে। পূৰ্ব দিনৰ ৰাতি 11:24 36 ছেকেণ্ডৰ পৰা আজি ৰাতি 8:39 6 ছেকেণ্ডলৈকে একাদশী আছে। লখিমপুৰ জিলাৰ শলাল গাঁৱৰ জয়ন্তী দেৱী, দক্ষিণ কলীয়া কৃষ্ণ আতৈ,
মাণিকপুৰীয়া কৃষ্ণ আতৈ, লেটুগ্ৰাম সত্ৰাধিকাৰ নবীন গোস্বামী আৰু একশৰণ ভাগৱতী সমাজৰ চাপৰমুখীয়া নন্দীৰাম আটা, চেবৰাতলি সত্ৰৰ গোপীনাথ দেৱৰ আজি তিৰুভাৱ তিথি। আৰু এতিয়া চাওঁহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ অৰ্থলাভ, বৃষ অস্থিৰতা বৃদ্ধি পাব। আপুনি পাৰিলে আজি অকণমান প্ৰণায়াম কৰক। মিথুন নানা আনন্দ, কৰ্কট আজি ক্ষতিৰ সম্ভাৱনা আছে, চাই চিতি চলিব। সিংহ ৰত্নলাভ, কন্যা বাধা প্ৰাপ্তি। গতিকে সকলো ক্ষেত্ৰত আজি সাৱধান থাকক। তুলা যান বাহনৰ পৰা ভয়, সাৱধানে চলাওক। বৃশ্চিক অৰ্থনাশ, ধনু বিবাহত নানা বাধা আহিব পাৰে আজি। মকৰ খনিজ দ্ৰব্য লাভ, কুম্ভ দাম্পত্য জীৱনত আজি অশান্তি হ'ব পাৰে। গতিকে পাৰিবাৰিক ক্ষেত্ৰত আপুনি কোনো বাক বিতণ্ডা নকৰাই ভাল। মীন পাৰিবাৰিক অশান্তি, আপোনালোকে আজি সাৱধানে থাকক, নিজক সংযম কৰক। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।